নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া এখন বিয়া আপোনালোকৰ আগত আজি দেখাব ওলাইছোঁ। বিয়াখন আচলতে হৈ যোৱা বহুদিনেই হ'ল। মই ভিডিঅ'টো শ্বুট কৰি থৈছিলোঁ, কিন্তু দিয়া হোৱা নাছিল। সেয়ে আজি দিম বুলি ভাবিলোঁ। বিয়াখন আমাৰ ঘৰৰ প্ৰায় ওচৰতে হয়, মানে বহুত ওচৰতে হয়। আমাৰ ঘৰৰ পৰা অকণমান গ'লে পায় দৰা ঘৰ, আৰু অকণমান গ'লে পায় কইনা ঘৰ, মানে ওচৰতে দৰা কইনা ওচৰৰে হয়। এয়া মানে কি বিয়াৰ দুদিন আগত আমি এবাৰ এনেই ঘৰৰ পৰিয়াল আহিলোঁ, আহি এবাৰ এনেই চালোঁ। ৰভাৰ কামবোৰ চলি আছে আৰু ঘৰৰ গোটেই কামবোৰ হৈ আছে, আধা আধি কাম হৈছেই। তাকে এবাৰ এনেই গোটেইকেইটা আহিলোঁ এবাৰ চাবলৈ বা বিয়াৰ খবৰ ল'বলৈ, যিহেতু ঘৰৰ ওচৰৰে হয়। আৰু এইটো আমাৰ টিকলা, সিও মানে চাই আছে এনেই। আৰু এয়া হ'ল বিয়াৰ আগদিনা, মানে তেলৰ দিনা এয়া দৰা সাজি কাচি আছে আৰু এনেকৈ বহিছে। এবাৰ দিনত আমি ৰাতিও এবাৰ গধূলিকৈ খবৰ ল'ব আহিলোঁ। তাৰপিছত এয়া তেলৰ দিনা ৰাতি দৰাই মেহেন্দি লগাই আছে। চাওকচোন, বৰ ধুনীয়াকৈ মেহেন্দি লগাইছে। এবাৰ এনেই খবৰ ল'ব আহিলোঁ। দিনতো আহিছোঁ, গধূলিও আহি গ'লোঁ। একদম ঘৰৰ ওচৰৰে আৰু ঘৰৰে ল'ৰা যিহেতু। এয়া মেহেন্দি লগাই আছে আৰু মই চাউণ্ডটো পূৰা অফ কৰি দিছোঁ, মানে কি পূৰা গান বক্সত গান লগাইছে, সেইকাৰণে মই চাউণ্ডটো অফ কৰি মানে ভইচ দিছোঁ। আৰু এয়া নেক্সট দিনা ভিডিঅ' হয়। এয়া কইনাৰ ঘৰ ওচৰতে, আমি দৰা ঘৰত আগতে যোৱা নাই, কাৰণ ৰাতি তেলৰ দিনা গৈছিলোঁৱে। সেইবাবে এয়া দিনত কইনা ঘৰত আহিছোঁ। কইনা এনেকৈ অকণমান এনেই ভিডিঅ' কৰিলোঁ, কথা পাতিলোঁ। তাৰপিছত খোৱা বোৱা হোৱাৰ পিছত ঘৰলৈ গুচি আহিলোঁ। এয়া ৰাতি আকৌ আমি গোটেই পৰিয়ালে গৈছোঁ আকৌ বিয়া চাবৰ কাৰণে। আৰু ঘৰৰ ওচৰত হোৱা বাবে আমি গাড়ীত যাব লগা নহ'লে খোজকাঢ়িয়ে গৈছোঁ। আৰু গোটেই মানুহবোৰ অকণমান আগত গুচিয়ে গ'ল, কাৰণ মোৰ অকণমান দেৰি হোৱাৰ কাৰণে মই গোটেই পিছ পৰি গ'লোঁ। সেইকাৰণে আপোনালোকক দৰা মানে কি আঙুঠি পিন্ধোৱা বা চেইন পিন্ধোৱা বা যিখিনি নিয়ম কৰে কইনা ঘৰত, আচলতে যিখিনি নিয়ম কৰে সেইখিনি মই ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ। মই মানে অকণমান পিছত হৈ গ'লোঁ সেইবাবে। আৰু এয়া চাওকচোন, ইমান ফটকা ফুটাইছে আৰু যি চাউণ্ড হৈছে। মই ক'লোৱে আপোনালোকক চাউণ্ড অফ কৰি দিছোঁ। আৰু গানৰ যিহেতু বক্স লগাই আছিল, বহুত গানৰ মানে চাউণ্ড হৈ আছিল, সেইকাৰণে মই অফ কৰি দিছোঁ। এয়া মই পিছত হৈ গৈছোঁ। এয়া বিয়া ঘৰ তেওঁলোকে আদৰি আছে দৰাক। আৰু তাতে গৈ আমি যিখিনি কইনাৰ নিয়ম আছে, আমি কইনাক কৰিবলগীয়া বা কইনাক মানে কি কাপোৰ পিন্ধোৱাৰ পৰা আদি কৰি গোটেইখিনি কাম আছে, সেইখিনি আমি যাই কৰিব লাগিব। আৰু প্ৰথমতে আমি পৰা নিয়া যায়। এবাৰ দৰাৰ ওচৰত গ'লোঁ। এয়া দৰাৰ লগৰ ল'ৰাৰ লগত, সখীয়েকৰ লগত বহি ফটো উঠি আছে, ফটো শ্বুট হৈ আছে। আৰু কইনা বহা জেগাখিনিও বৰ ধুনীয়া ডেক'ৰেশ্যন কৰিছে সিহঁতে, বৰ ভাল লাগিছে। দৰা ঘৰৰখিনিও ভাল লাগিছে, কইনা ঘৰৰখিনিও ভাল লাগিছে। এয়া তেওঁলোকৰ মাজত কিবা কিবি কথা বতৰা, আৰু এতিয়া খোৱা লোৱা হ'ব। খোৱা লোৱাৰ পিছতে আকৌ বিদায় হ'ব। আৰু
গাড়ীখন কইনা উঠাইছে আৰু বহুত কান্দিছে, বহুত কান্দিছে তাই। এয়া কইনা উঠিলে গাড়ীত আৰু আমিও দৰা ঘৰৰ ফালে আকৌ আহিলোঁ। যিহেতু দৰা ঘৰতো কিছুমান নিয়ম আছে, সেইবোৰ নিয়ম কৰিব। দৰা দুজনী ঘৈণীয়েক আছে আৰু এয়া দৰা আহি পালেই, কিন্তু দৰাক ৰখিব দিয়া হৈছে কাৰণ দৰা আগত নাযায়। কইনা এতিয়া গাড়ীৰ পৰা নুমাব। কইনা নুমাবৰ কাৰণে মোৰ ননদজনী আৰু দৰাৰ পেহীয়ে গৈছে তাইক নুমাবলৈ, আদৰি আনিবলৈ। কইনা ঘৰত আদৰি আনিবলৈ এয়া গৈছে মোৰ ননদজনী আৰু পেহীয়েকজনী। তাৰপিছত কইনা দৰা দুয়োটাই একেলগে ঘৰত সোমাব আৰু তাৰপিছত নিয়মখিনি মই আপোনালোকক দেখাই আছোঁ। বহুতে বহুত নিয়ম কৰে, কিন্তু এওঁলোকেও যিখিনি কৰিছে নিয়ম গোটেইখিনি মই শ্বুট কৰিব পৰা নাই। প্ৰথমে কইনা অহাৰ পিছত মানে কি ভৰি ধোৱা নিয়ম আছে, তাৰপিছত আৰু কলহত পানী দিয়ে, তাৰপিছত তাতে আঙুঠি দিয়ে, সেইটো বিচাৰিব লাগে আৰু বহুত কিবা নিয়ম আছে। গোটেইখিনি হয়তো মই শ্বুট কৰিব পাৰিম নে নাজানো, নোৱাৰিমে কিজানি, অকণমান কৰা গৈছে আৰু। এয়া ৰুমত সোমাব এতিয়া কইনা, সেইকাৰণে ভৰি ধুৱাই আছে কইনাৰ দৰাৰ সৰু ভনীয়েক ডাঙৰ ভনীয়েক দুয়োটাই ভৰি ধুৱাই তাইক ঘৰত সোমাই লৈ যাব। মই কেমেৰাটো ধৰা নাছিলোঁ, মোৰ বাবাটোক ধৰিব দিছিলোঁ। সি ভালদৰে ভিডিঅ' কৰিব পৰা নাই যদিও কৰিছে আৰু অকণমান কৰি। এয়া ভৰি ধোৱা হৈছে প্ৰায়, এতিয়া লৈ যাব ৰুমলৈ আৰু ৰুমত যোৱাৰ পিছত মানে কি তাতে ধুনীয়াকৈ বহা জেগা ঠিক কৰি দিছে কইনা ঘৰৰ মানুহখিনি বহিবৰ কাৰণে, তাতে বহিব। এইখিনি এখন বিয়া আপোনালোকক যিখিনি দেখাব পাৰোঁ মই দেখালোঁ, কিন্তু আমাৰ আৰু বহুতখিনি আছিল, সেইখিনি থাকি গ'ল। তাতে দোৱা হৈছিল, সেইবিলাকো থাকি গ'ল আৰু বহুত আৰু কপি কেনেকৈ দিয়ে এইবিলাক বহুত কিবাকিবি আছিল। মই গোটেইখিনি দেখাব নোৱাৰিলোঁ, যিহেতু বাৰে এনেকৈ মোবাইল লৈ থাকিব অকণমান অসুবিধা হয় আৰু বিয়া ঘৰত যিহেতু। সেয়ে আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে ক'ব। মোৰ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, নতুন যদি হয় ছাবস্ক্ৰাইব কৰিব আৰু গোটেই ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম বুলি আশা কৰিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়াহ'লে আজি এইখিনিতে সামৰণি মাৰিছোঁ।